নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আপোনালোকক লৈ গৈ আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা নগাঁৱৰ গৌৰৱ বৰদোৱা থানলৈ। আমাৰ গৃহৰ পৰা প্ৰায় 28 কিলোমিটাৰ দূৰত্বৰ এই পথছোৱা। এয়া হৈছে নগাঁও ধিং সংযোগী পথ। দিনৰ পোহৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকল আহি গীজ গীজাই থকাৰ সময়ত আপোনালোকে বৰদোৱাৰ পৰিৱেশ দেখিছে, কিন্তু মই দেখুৱাবলৈ গৈ আছোঁ প্ৰাক সন্ধ্যা কালত ইয়াৰ পৰিৱেশনো কেনেকুৱা সেইটো মই আপোনালোকক প্ৰত্যক্ষ কৰাবলৈ গৈ আছোঁ। এয়া হৈছে বৰদোৱা থানৰ মূল প্ৰৱেশ দুৱাৰ। সাধাৰণতে আমি আগতে আহিলে প্ৰথমতে কীৰ্তনঘৰ দৰ্শন কৰোঁ আৰু ঘূৰি অহাৰ সময়ত দৌল মন্দিৰ দৰ্শন কৰি ঘৰমুৱা হওঁ, কিন্তু আজি আপোনালোকক মই লৈ গৈ আছোঁ প্ৰথমতে দৌল মন্দিৰ আৰু লগতে ইয়াৰ এটা নজনা কথা আপোনালোকক ব্যক্ত কৰিব বিচাৰিছোঁ। এয়া হৈছে দৌল মন্দিৰৰ মূল প্ৰৱেশ দুৱাৰ। সন্ধ্যাৰ প্ৰাকখনত এক নিস্তব্ধ পৰিৱেশ, এক শান্ত পৰিৱেশ। প্ৰবাদ এটা আছে, এই দৌল মন্দিৰ প্ৰতিষ্ঠাৰ আগত হেনো ইয়াত এটা পুখুৰী আছিল, যিটো পুখুৰী জীয়া পুখুৰী নামেৰে খ্যাত আছিল। এই পুখুৰীটোত যদি কোনো মৃত শৰীৰ ডুবাই দিয়া হয় তেন্তে হেনো সেই শৰীৰটোৱে পুনৰ জীৱন লাভ কৰিছিল। ভগৱানৰ সৃষ্টিত ব্যাঘাত জন্মে বুলি ভাবি গুৰুজনাই এই পুখুৰীটো পুতি পেলাবৰ কাৰণে নিৰ্দেশ দিছিল আৰু পিছলৈ ইয়াত দৌল মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আমি যাম গুৰুজনাৰ মূল কীৰ্তন ঘৰলৈ বুলি। এয়া হৈছে বৰদোৱা সত্ৰৰ দক্ষিণ দিশৰ প্ৰৱেশ দুৱাৰ। এয়া হৈছে মূল প্ৰৱেশ দুৱাৰ, নতুনকৈ নিৰ্মাণ কৰা। এয়া হৈছে বৰদোৱা সত্ৰৰ মূল প্ৰৱেশ দুৱাৰ। দিনৰ ভাগত ৰাজ্যৰ ভিতৰৰ বাহিৰৰ শ শ দৰ্শনাৰ্থী এই দুৱাৰেদি প্ৰৱেশ ঘটে। বৰ্তমান শূন্য অৱস্থা। এয়া হৈছে নতুনকৈ নিৰ্মাণ কৰা অতিথিশালা। এয়া হৈছে গুৰুজনাৰ মূল কীৰ্তন ঘৰ। খন্তেক পিছতে সন্ধ্যাৰ কীৰ্তন আৰম্ভ হ'ব। ইতিমধ্যে মূল কীৰ্তন ঘৰত এয়া 3জন ভক্ত বহি আছে। তেওঁলোকে কিবা অন্তৰংগ আলাপ কৰি আছে। খন্তেক পিছতে তেওঁলোকে সন্ধ্যাৰ কীৰ্তন আৰম্ভ কৰিব। এয়া হৈছে মূল কীৰ্তন ঘৰৰ লগত লাগি থকা সৰু খেলৰ নামঘৰ। ইয়াৰ দেৱালত মহাকাব্য মহাভাৰতৰ বিভিন্ন দৃশ্যসমূহ খোদিত কৰা আছে। মণিকোঠৰ
লগতে লাগি থকা এইটো হৈছে অতীজতে প্ৰসাদ ধোৱা পুখুৰী। সন্ধ্যা সময়ত ই এক ধুনীয়া সুন্দৰ পৰিৱেশ, এয়া ৰাজহংস। ইয়াৰ পিছতে আমি যামগৈ গংগাৰ পাৰ। এয়া হৈছে গংগা, এটা বিশালকায় পুখুৰী। সন্ধ্যা বেলি ডুব যোৱাৰ লগে লগে কি এক নান্দনিক দৃশ্য। আপোনালোকো সন্ধ্যা আহিব পাৰে, এই নান্দনিক দৃশ্য উপভোগ কৰিব পাৰে। গংগা নামেৰে খ্যাত এই পুখুৰীটোত বিভিন্ন প্ৰজাতিৰ মাছ পোহা হয়। দিনৰ পোহৰত দৰ্শনাৰ্থীসকলে ইয়াত মুৰি দি ইয়াৰ মৎস্যকুলক দৰ্শন কৰে। এক ধুনীয়া পৰিৱেশৰ সৃষ্টি হয়। প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোকে বৰদোৱাৰ এই সন্ধ্যাৰ পৰিৱেশটো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। আগন্তুক দিনত আন এক প্ৰসিদ্ধ মন্দিৰলৈ আপোনাক লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। জয় গুৰু শংকৰ।